নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো বিটিআৰ শিক্ষক নিযুক্তিৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো লগতে এনআইএছৰ বিষয়ে আজিৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনত কি আপডেট আছে সেইখিনি বিষয়ে আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে স্পেচিয়েলি আজি যিসকল প্ৰাৰ্থী এনআইএছৰ প্ৰাৰ্থীয়ে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিলে বিটিআৰ শিক্ষক নিযুক্তিত সেইখিনিৰ পৰা আমি তেওঁলোকৰ পৰা আমি কি আপডেট পালোঁ সেইটো বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে এনআইএছৰ প্ৰাৰ্থীসকলক জনাব বিচাৰিছোঁ দেখক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বিটিআৰ শিক্ষক নিযুক্তি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে যি আবেদন প্ৰক্ৰিয়া চলিছিল তাৰে ডকুমেণ্টছ ভেৰিফিকেশ্যন আজিৰে পৰা কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত আৰম্ভ হৈছে আৰু আজি আছিল প্ৰথমটো দিন আৰু আজিৰ প্ৰথমটো দিনত সুকলমে ডকুমেণ্টছ ভেৰিফিকেশ্যন অনুষ্ঠিত হৈ যায় আৰু এই ডকুমেণ্টছ ভেৰিফিকেশ্যনত এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে যি ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ল অসমৰ লেখীয়াকৈ হ'ল নে সুকীয়াকৈ হ'ল সেইটো বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ আৰু আজি এনআইএছৰ প্ৰাৰ্থীসকলে যিসকলে বিটিআৰৰ কাৰণে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিলে তেওঁলোকৰ পৰা পোৱা আপডেট অনুসৰি এইটো যে এনআইএছৰ প্ৰাৰ্থীখিনিৰ এক্সট্ৰাকৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা নাই অসমত যেনেকৈ একাডেমিকখিনি চোৱাৰ পিছত এনআইএছৰ বাকী যি ডকুমেণ্টছ বিচাৰিছে স্পেচিয়েলি বিশেষকৈ যিখিনি ডকুমেণ্টছ বিচাৰিছে ইন ছাৰ্ভিচ প্ৰমাণৰ কাৰণে তেওঁলোকক যিহেতু এক্সট্ৰাকৈ আকৌ টেবুলত মানে কি ভেৰিফিকেশ্যন কৰিছিল অৰ্থাৎ একাডেমিকখিনি আদাৰ কেণ্ডিডেটছৰ লগত চোৱাৰ পিছত এনআইএছৰ প্ৰাৰ্থীখিনিক আকৌ অসমত কি কৰিছিল সুকীয়াকৈ ভেৰিফিকেশ্যন কৰিছিল ইন ছাৰ্ভিচ ৰুলৰ যিখিনি ডকুমেণ্টছ বিচাৰিছিল কিন্তু বিটিআৰত আমি প্ৰাৰ্থীসকলৰ পৰা জানিব পৰা মতে বাকী আদাৰ কেণ্ডিডেটছৰ লগতে এনআইএছৰ প্ৰাৰ্থীসকলকো কি কৰিছে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিছে আৰু এনআইএছৰ যি ইন ছাৰ্ভিচৰ প্ৰুফ সেইখিনি আৰু এক্সট্ৰাকৈ কৰা নাই এনআইএছৰ প্ৰাৰ্থীসকলে যিবিলাক ডকুমেণ্টছ লৈ গৈছে ইন ছাৰ্ভিচ প্ৰুফৰ কাৰণে সেইখিনি সুন্দৰকৈ ৰাখি থৈছে এক্সট্ৰাকৈ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা নাই এনআইএছৰ ইন ছাৰ্ভিচ প্ৰমাণৰ কাৰণে অসমত কিন্তু কৰিছিল অসমত ধৰি লওক আপোনাৰ একাডেমিক মাৰ্কখিনি চোৱাৰ পিছত আদাৰ কেণ্ডিডেটছৰ লগত আকৌ সুকীয়াকৈ কি কৰিছিল এনআইএছৰ যিসকল প্ৰাৰ্থীৰ ইন ছাৰ্ভিচৰ প্ৰমাণ দিব লগা হৈছিল সেইখিনি ডকুমেণ্টছৰ সুকীয়াকৈ আকৌ বেলেগ টেবুলত প্ৰমাণিত কৰিব লগা হৈছিল বা তেওঁলোকৰ ভেৰিফিকেশ্যন কৰিছিল কিন্তু বিটিআৰত তেনেকৈ কৰা নাই প্ৰাৰ্থীসকলে যিবিলাক ডকুমেণ্টছ লৈ গৈছে তেওঁলোকে শিক্ষা বিভাগে বিটিআৰ শিক্ষা বিভাগে যি ডকুমেণ্টছ বিচাৰিছে সেই তাৰে ভিতৰত যিখিনি ডকুমেণ্টছ এনআইএছৰ প্ৰাৰ্থীসকলে লৈ গৈছে তেওঁলোকৰ পৰা পোৱা আপডেট অনুসৰি তেওঁলোকৰ আৰু সুকীয়াকৈ কৰা নাই একেলগে একাডেমিকখিনি চেক কৰোঁতে সেই এনআইএছৰ যিখিনি প্ৰুফ মানে ইন ছাৰ্ভিচৰ প্ৰুফ ডকুমেণ্টছ সেইখিনি ৰাখি থৈ দিছে চাই কিনে ৰাখি থৈ দিছে বিশেষ আৰু তেনেকৈ আপডেট তেওঁলোকে দিয়া নাই এইখিনি আছিল বিটিআৰৰ আজিৰ হৈ যোৱা ভেৰিফিকেশ্যনত বিটিআৰৰ এনআইএছৰ প্ৰাৰ্থীসকলৰ পৰা পোৱা আপডেট অসমত যেনেকৈ দুবাৰকৈ ভেৰিফিকেশ্যন কৰিলে কিন্তু বিটিআৰত তেনেকৈ কৰা নাই যিহেতু প্ৰাৰ্থীৰ সংখ্যা বেছিকৈ আছে প্ৰায় ৩,০০০কৈ প্ৰাৰ্থীক মাতিছে এদিনত গতিকে সেই হিচাপত হয়তো তেনেকৈ কৰা নাই হয়তো পিছৰ পৰ্যায়ত কৰিবও পাৰে স্ক্ৰুটিনিত কৰি কিনে কিন্তু বৰ্তমান আজি যি ভেৰিফিকেশ্যন আছিল এইটো ভেৰিফিকেশ্যনত বেছি ইমান তেনেকৈ এক্সট্ৰাকৈ চোৱা নাই এনআইএছৰ প্ৰাৰ্থীসকলে যিখিনি ডকুমেণ্টছ লৈ গৈছে সেইখিনি ডকুমেণ্টছ তেওঁলোকক জমা দিব দিছে আৰু জমা কৰি ৰাখিছে তাৰপিছত তেওঁলোকক বাকীখিনি একাডেমিকখিনি চাইছে চোৱাৰ পিছত তেওঁলোকক আহিব দিছে কিন্তু অসমত দৰেকৈ চোৱা নাই আৰু এইখিনি আমি আপডেট পাইছোঁ আৰু স্পেচিয়েলি এটেণ্ডেঞ্চ ৰেজিষ্টাৰটো খুব গুৰুত্বপূৰ্ণ হয় এটেণ্ডেঞ্চ ৰেজিষ্টাৰ বা এপইণ্টমেণ্ট লেটাৰখিনি পাৰিলে লৈ যাব গতিকে টেবুল অনুযায়ী হ'লেও কিছু বেলেগ হ'ব পাৰে আমি যিখিনি প্ৰাৰ্থীৰ পৰা জানিব পাৰিছোঁ প্ৰত্যেকে যিকোনো লগত কথা পাতিছোঁ আমি তেওঁলোকে তেনেকৈ কৈছে যে তেওঁলোকে যি ডকুমেণ্টছ লৈ গৈছে সেইখিনি ৰাখি থৈ দিছে বহুত বেছি কুৱেশ্যন কৰি থকা নাই তাৰপিছত আপোনাৰ ডকুমেণ্টছখিনি যি নিছে সেইখিনি ৰাখি থৈ দিছে আৰু অসমত যেনেকৈ কিছু কুৱেশ্যন কৰিছিল বা কি কৰিছিল বা কিবা কিবি কৰিছিল আৰু তেনেকৈ কৰা নাই হয়তো আমাৰ ইয়াত বিটিআৰত বহুত বেছি প্ৰাৰ্থীৰ সংখ্যা যিহেতু ভেৰিফিকেশ্যনত মাতিছে প্ৰায় ৩,০০০ প্ৰাৰ্থীক ডেইলি মাতিছে গতিকে তেনে ক্ষেত্ৰত হয়তো সেইকাৰণে সুকীয়াকৈ নকৰিবও পাৰে কিন্তু কথাটো হ'ল যে বহুত বেছিকৈ লাগি থকা নাই কিন্তু এনআইএছৰ যিসকল প্ৰাৰ্থী আছিল তেওঁলোকে দিয়া আপডেট মতে তেওঁলোকৰ ডকুমেণ্টছখিনি ৰাখি থৈ দিছে আৰু একাডেমিকখিনি চাইছে ধুনীয়াকৈ আদাৰ কেণ্ডিডেটছৰ দৰেকৈ চোৱাৰ পিছত তেওঁলোকক আহিব দিছে
গতিকে এইখিনি আপডেট আপোনালোকক জনালোঁ আৰু অহাকাইলৈ কি হয় সেইটো আপোনালোকক জনাম আজিৰ NISৰ স্পেচিয়েলি এইখিনিয়ে আছিল হয়তো শেষৰ পৰ্যায়ত কি কৰে সেইটো সময়ত প্ৰত্যেকে জানিব পাৰিব আৰু BTL যিহেতু এপইণ্টমেণ্ট সোনকালেই হ'ব গতিকে পৰৱৰ্তী পৰ্যায়ত কি পদক্ষেপ গ্ৰহণ কৰে শিক্ষা বিভাগে সেইটো লক্ষণীয় হ'ব কিন্তু আজিৰ যিটো NISৰ আপডেট ডকুমেণ্টছ ভেৰিফিকেশ্যন আপডেট আছিল তাত কিন্তু তেওঁলোকৰ ডকুমেণ্টছখিনি ৰাখি থৈ দিছে আৰু স্পেচিয়েল বিশেষ একো তেনেকুৱাকৈ ভেৰিফিকেশ্যন কৰাৰ সুকীয়াকৈ কৰা নাই একেলগে একাডেমিকৰ লগতে ৰাখি থৈ দিছে এইখিনি আছিল আজিৰ আপডেট আৰু কাইলৈ আপোনালোকক নিশ্চয় যাম তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ